নিৰ্বাচনী প্ৰচাৰ কাৰ্য শেষ হৈছে, গতিকে ৰাজনৈতিক কথা নাপাতোঁ। কিন্তু অসমৰ অৰ্থনীতিৰ সৈতে জড়িত এটা বিষয়, বৰ জৰুৰী বিষয়, পাতিবই লাগিব। সেয়া হ'ল প্ৰভাৱশালী মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এইকেইদিন কৈ আহিছে যে তেখেতে বন্ধন বেংকৰ পৰা অসমৰ মহিলাসকলে গ্ৰহণ কৰা ঋণ মাফ কৰি দিব। প্ৰথম কথা, কোনো চৰকাৰে, কোনো ব্যক্তিয়ে বেংকৰ ঋণ মাফ কৰি দিব নোৱাৰে। তেখেতে যিটো শব্দ ব্যৱহাৰ কৰিছে সেয়া হৈছে ৱেভ অফ। ৱেভ অফ মানে মাফ কৰি দিয়া, সেইটো কৰিব নোৱাৰে। তেনেহ'লে তেখেতে কেনেকৈ কৰিব? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই ক্ষেত্ৰত এটা বৰ ৰাজনৈতিক চাতুৰ্য গ্ৰহণ কৰিছে, সেই কথাটো অসমৰ ৰাইজে জনা দৰকাৰ। কথাটো এনেকুৱা যে অসমত বন্ধন বেংকৰ পৰা মহিলাসকলে গ্ৰহণ কৰা ঋণৰ পৰিমাণ প্ৰায় 12,000 কোটি টকা। এইটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজে কোৱা কথা। আৰু এই 12,000 কোটি টকাটো তেখেতে মাফ কৰি দিম বুলি প্ৰথমে সম্ভৱতঃ মাৰ্চ মাহৰ 9 নে 10 তাৰিখে তেখেতে উজনি অসমৰ কোনোবা এখন ৰাজনৈতিক সভাত এই ঘোষণাটো কৰিছিল। তেখেতে কৈ দিছিল যে আমি বন্ধন বেংকৰ পৰা গ্ৰহণ কৰা মহিলাসকলে গ্ৰহণ কৰা ঋণসমূহ আমি মাফ কৰি দিম। যেতিয়া এই কথাটো প্ৰচাৰ হ'ল, তেতিয়া অসম জাতীয় পৰিষদৰ মাননীয় সভাপতি শ্ৰী লুৰিণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক শ্ৰী জগদীশ ভূঞা ডাঙৰীয়াৰ পক্ষে প্ৰমুখ্য কৰি আমাৰ নেতাসকলে ৰাজহুৱা সভাত এই কথাটো ধৰিলে। আমি এইটো কথা ক'লোঁ যে বেংকৰ ঋণ কোনেও মাফ কৰি দিব নোৱাৰে। বেংকৰ পৰা ঋণ যদি ৱেভ অফ কৰা হয়, বেংকৰ ঋণ যদি পৰিশোধ কৰা নহয়, সেয়া যদি কিবা প্ৰকাৰে মাফ কৰা হয়, তেতিয়াহ'লে বেংকৰ পৰা এখন ন অবজেকশ্যন চাৰ্টিফিকেট ল'ব লাগে, এখন ক্লিয়াৰেঞ্চ চাৰ্টিফিকেট ল'ব লাগে। গতিকে আমি আমাৰ সভাপতি ডাঙৰীয়াই আমি ৰাইজক এই কথাটো ক'লোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেতিয়া আপোনালোকক ক'ব যে আপোনালোকৰ ঋণ আমি মাফ কৰি দিম, তেতিয়া আপোনালোকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা এই ন অবজেকশ্যন চাৰ্টিফিকেটখন বা ক্লিয়াৰেঞ্চ চাৰ্টিফিকেটখন বিচাৰিব। এই কথাটো কোৱাৰ পিছত যেতিয়া তেখেতৰ এইটো যে এটা মিথ্যাচাৰ, এইটো যে এটা প্ৰলোভন, সেই কথাটো প্ৰমাণ হৈ গ'ল। প্ৰমাণ হোৱাৰ পিছত তেখেতে এটা নতুন ৰাস্তা উদ্ভাৱন কৰিলে, আৰু সেয়া হ'ল তেখেতে ক'লে যে আমি অসম চৰকাৰে বন্ধন বেংকৰ এই ঋণসমূহ আমি টকাসমূহ ঘূৰাই দিম। মানে ৰাইজৰ হৈ ৰাইজে যি পইচা ঋণ যিসকলে গ্ৰহণ কৰিছে, তেওঁলোকে গ্ৰহণ কৰা ধনখিনি চৰকাৰৰ ফালৰ পৰা বেংকক ঘূৰাই দিয়া হ'ব। যোৱাকালি দুধনৈৰ ওচৰৰ ধনুভাঙাৰ এখন ৰাজহুৱা সভাত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ক'লে যে অসমৰ বিভিন্ন মাইক্ৰ' ফাইনেন্স ইনষ্টিটিউশ্যন, বন্ধন বেংককে ধৰি বিভিন্ন মাইক্ৰ' ফাইনেন্স ইনষ্টিটিউশ্যনে 12,000 কোটি টকা ঋণ এনেকৈ বিভিন্ন লোকক দিছে, যিটো ঋণ পৰিশোধ হোৱা নাই, আৰু এই ঋণে অসমৰ মহিলাসকলক বিভিন্ন সমস্যাত পেলাইছে। কিন্তু ইণ্টাৰেষ্টিং পইণ্টটো হ'ল আপোনালোকে তেখেতৰ কালিৰ ভাষণটো শুনিব, ধনুভাঙাত দিয়া ভাষণটো ফেচবুকত, ছ'চিয়েল মিডিয়াত, ইউটিউবত আছে। তেখেতে কৈছে যে এই টকাটো তেখেতে বন্ধন বেংকক ঘূৰাই দিব। প্ৰথম কথা হ'ল বিভিন্ন মাইক্ৰ' ফাইনেন্স ইনষ্টিটিউশ্যন, অসমত প্ৰায় 12-14টামান ডাঙৰ ডাঙৰ মাইক্ৰ' ফাইনেন্স ইনষ্টিটিউশ্যন আছে বন্ধন বেংককে ধৰি। এই 12-14টাৰ ভিতৰত 12,000 কোটি টকাটো তেখেতে অকল বন্ধন বেংকক দিব। এই কথাটো মন কৰিবলগীয়া। দ্বিতীয় কথাটো হ'ল তেওঁ কৈছে মই দিম, মই আপোনালোকৰ এই টকাটো বন্ধন বেংকক ঘূৰাই দিম। তেখেতে নিজে দিব নোৱাৰে। তেখেতৰ ইমান টকা দিয়াৰ কেপাচিটি আছে নে নাই ব্যক্তিগতভাৱে সেইটো তেখেতে জানিব। 12,000 কোটি টকা তেখেতৰ আছে নে নাই সেইটো তেখেতে জানিব। কিন্তু যদি চৰকাৰে দিবলগীয়া হয়, তেতিয়াহ'লে তেওঁ ক'ব লাগিছিল যে আমাৰ চৰকাৰ আহিলে আমি এইটো ঘূৰাই দিম। তেখেতসকলৰ চৰকাৰ আহিব বুলি কি গেৰাণ্টি আছে? আৰু যদি চৰকাৰ আহেও, তেতিয়াহ'লে তেখেতে নিজে দিব নোৱাৰে। সেইটো দিবৰ কাৰণে অসম চৰকাৰৰ কেবিনেটে সেইটো সিদ্ধান্ত গ্ৰহণ কৰি কেবিনেটে পাছ কৰিব লাগিব। তেখেতৰ চৰকাৰ আহিব কি গেৰাণ্টি আছে? তেখেত মুখ্যমন্ত্ৰী হ'ব কি গেৰাণ্টি আছে? তেখেত বিত্তমন্ত্ৰী হ'ব কি গেৰাণ্টি আছে? আৰু তেখেতে যিটো কৈছে সেইটো তেখেতসকলৰ সেই যদি তেখেতসকলৰ চৰকাৰ আহে, ধৰি লৈছোঁ, তেতিয়াহ'লে তেখেতসকলৰ কেবিনেটে সেইটো সিদ্ধান্তটো পাছ কৰিব কি গেৰাণ্টি আছে? আৰু অসম চৰকাৰৰ ওচৰত অসম চৰকাৰৰ ৰাজকোষত 12,000 কোটি টকা বেংকক ঘূৰাই দিবৰ কাৰণে ইমান টকা আছেনে? যিখন চৰকাৰ আজি প্ৰায় 1 লাখ কোটি টকা ঋণত, 79,000 crores প্লাছ, আৰু অন্যান্য চ'ৰ্চৰ পৰা মিলাই প্ৰায় 1 লাখ কোটি টকা ঋণত অসম চৰকাৰ ডুব গৈ আছে। সেই চৰকাৰে কেনেকৈ 12,000 কোটি টকা ঘূৰাই দিব? এইটো এটা অতি ডাঙৰ সাঁথৰ। গতিকে আমি কৈছোঁ যে প্ৰথম কথা এইটো এটা মিথ্যাচাৰ, এইটো এটা প্ৰলোভনৰ বাহিৰে একো নহয়। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিজৰ কেপাচিটি নাই ইমান টকা ঘূৰাই দিয়াৰ, আৰু হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ যে আকৌ আহিব তাৰো কোনো গেৰাণ্টি নাই। আমি নিশ্চিত যে এইবাৰ বিজেপিৰ চৰকাৰ অসমত নাহে। আমি আমাৰ ফালৰ পৰা আমি ফুল কনফিডেণ্ট যে এইবাৰ অসমত বিজেপিৰ চৰকাৰ নাহে। আৰু গতিকে এইটো যে বিজেপিৰ চৰকাৰ আহিলেহে দিব, এতিয়াতো দিব নোৱাৰে। আৰু যদি এইটো বিজেপি দলৰ প্ৰতিশ্ৰুতি হ'লহেঁতেন, তেতিয়াহ'লে তেখেতসকলে সেইটো তেখেতসকলৰ দলৰ নিৰ্বাচনী ইস্তাহাৰত সেইটো ঘোষণা কৰিলেহেঁতেন। তেখেতসকলৰ নিৰ্বাচনী ইস্তাহাৰত সেই কথাটো নাই। পৰৱৰ্তী
পৰৱৰ্তী প্ৰশ্নটো হৈছে তাতকৈ ডাঙৰ কথা, অ'কে মাইক্ৰ' ফাইনেন্স আপোনালোকে উভতাই দিব বিচাৰিছে। যদি মাইক্ৰ' ফাইনেন্স উভতাই দিব বিচাৰিছে, অকল বন্ধন বেংক কিয়? বাকী যে 12-14টা ইনষ্টিটিউশ্যনছ আছে তেওঁলোকৰ লোনখিনি কি হ'ব? যিসকল লোকে আমাৰ কৃষি ঋণ লৈছে বিভিন্ন বেংকৰ পৰা, বিভিন্ন চ'ৰ্চৰ পৰা, কিষাণ ক্ৰেডিট কাৰ্ডকে ধৰি বিভিন্ন চ'ৰ্চৰ পৰা লোন লৈছে, সেইসকলৰ কি হ'ব? গতিকে তাৰ এটা পলিচি তেওঁলোকৰ থাকিব লাগিব। আচলতে চৰকাৰৰ তেনেকুৱা বিজেপি দলৰ তেনেকুৱা একো লোন ৱেভ কৰাৰ একো পলিচি নাই। এনেই মিছা কথা এটা পাব্লিকৰ আগত কৈ দিছে, যিটো কথা সঁচা নহয়। এতিয়া আমি আহোঁ মাইক্ৰ' ফাইনেন্সৰ টকা উভতাই দিয়াৰ প্ৰভিজন কি? 2010 চনত অন্ধ্ৰপ্ৰদেশৰ চৰকাৰে মাইক্ৰ' ফাইনেন্স উভতাই দিয়াৰ এটা প্ৰতিশ্ৰুতি তেখেতসকলৰ জনসাধাৰণক দিছিল, আৰু তাৰ বাবদ তেখেতে অন্ধ্ৰপ্ৰদেশ মাইক্ৰ' ফাইনেন্স বিল 2010 বুলি এখন বিল বিধানসভাত এখন বিধেয়ক তেওঁলোকে উত্থাপন কৰিছিল। লগে লগে সমগ্ৰ দেশ জুৰি নহয়, সমগ্ৰ বিশ্বজুৰি ইয়াৰ এটা প্ৰতিক্ৰিয়া হ'বলৈ ধৰিলে। ৰিজাৰ্ভ বেংকৰ অফিচাৰ লেভেলত থকা মানুহে, ৰিজাৰ্ভ বেংকৰ বিভিন্ন উচ্চ পৰ্যায়ৰ বিষয়াসকলে আৰু ৰিজাৰ্ভ বেংকৰ মাইক্ৰ' ফাইনেন্স ৰিলেটেড কমিটিয়ে প্ৰতিবেদন দিলে যে মাইক্ৰ' ফাইনেন্স যদি এনেকৈ উভতাই দিয়া যায়, এইটো এটা বেড হেবিট, মানে বেংকৰ লোনৰ ক্ষেত্ৰত। মই আপোনাৰ বেংকৰ পৰা লোন ল'ম আৰু মোৰ টকাটো যেতিয়া মই দিব নোৱাৰিম, তেতিয়াহ'লে এইটো চৰকাৰে দি দিব। এইটো এটা বেয়া পৰিক্ৰমা, বেয়া এটা কি বুলি কয়, এটা হেবিট এটা। কাৰণ তাৰপিছত মানুহে লোন গ্ৰহণ কৰিব, মানুহে পইচাটো নিদিব। গতিকে ভাৰতৰ প্ৰায় সকলো বিত্তীয় প্ৰতিষ্ঠান, ৰিজাৰ্ভ বেংককে আদি কৰি সকলো বিত্তীয় প্ৰতিষ্ঠানে কৈছে যে চৰকাৰে এই কামটো কৰিব নালাগে, চৰকাৰে এই কামটো কৰিব নোৱাৰে, কাৰণ এইটোৱে বেংকিং ব্যৱস্থাটোক একেবাৰে তছনছ কৰি দিব, বেংকিং ব্যৱস্থাটোক নষ্ট কৰি দিব। অসম চৰকাৰে 2020 চনত এখন বিল উত্থাপন কৰিছিল। চাব দেই, গভৰ্ণমেণ্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বক্তব্যৰ সৈতে তেখেতসকলৰ চৰকাৰে গ্ৰহণ কৰা বক্তব্য, মানে স্থিতিটো কেনেকৈ কণ্ট্ৰাডিক্টৰী, কেনেকৈ তেওঁলোকৰ পৰস্পৰ বিৰোধী। অসম চৰকাৰে আছাম মাইক্ৰ' ফাইনেন্স ইনষ্টিটিউশ্যন ৰেগুলেশ্যন এণ্ড মানি লেণ্ডিং বিল 2020 বুলি এখন বিধেয়ক অসম বিধানসভাত উত্থাপন কৰিছিল। সেই বিলখনৰ মতে মাইক্ৰ' ফাইনেন্স কোম্পানীসমূহে ৰাইজক লোন দিব পাৰে, ৰাইজক লোন দিব লাগে, আৰু তাৰ কাৰণে মাইক্ৰ' ফাইনেন্স ইনষ্টিটিউশ্যনসমূহক সেই লোনটো মানে ঘূৰাই আনিবৰ কাৰণে, টকাটো মানুহৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে বেংকসমূহে যি ব্যৱস্থা গ্ৰহণ কৰে, সেই ব্যৱস্থাক বৈধতা প্ৰদান কৰা হৈছে। আৰু লগতে এই কথাটো কোৱা হৈছে যে যদি গ্ৰাম্যাঞ্চলত মানুহে এই বিলখনতে কোৱা হৈছে যে যদি গ্ৰাম্যাঞ্চলত মানুহে মাইক্ৰ' ফাইনেন্সৰ ধন ঘূৰাই নিদিয়ে, তেতিয়াহ'লে মাইক্ৰ' ফাইনেন্সে স্থানীয় পঞ্চায়তসমূহৰ সহায় ল'ব পাৰে, পঞ্চায়তসমূহৰ জৰিয়তে সেই লোন ঘূৰাই অনাৰ ব্যৱস্থা কৰিব পাৰে। গতিকে যি সময়ত অসম চৰকাৰে নিজে কৈ আছে যে মাইক্ৰ' ফাইনেন্স ইনষ্টিটিউশ্যনসমূহৰ লোন উভতাই আনিবৰ কাৰণে চৰকাৰী ব্যৱস্থাক ব্যৱহাৰ কৰিব পাৰি, পুলিচক ব্যৱহাৰ কৰিব পাৰি, সেই সময়ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈ আছে যে মাইক্ৰ' ফাইনেন্সৰ টকা আমি উভতাই দিম। গতিকে এইটো এটা সাংঘাতিক কণ্ট্ৰাডিক্টৰী, আৰু এই কাম হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিব নোৱাৰে। গতিকে অসমবাসী ৰাইজক, আৰু বহুত কথা আছে, এতিয়া তাতকৈ ডাঙৰ আৰু যিটো কথা আপোনালোকক ক'ব লাগিব, সেইটো হ'ল আচলতে এই বন্ধন বেংক বোলা যিটো বেংক আজি অসমৰ গ্ৰাম্যাঞ্চলৰ মাইকী মানুহসকলৰ কাৰণে, মহিলাসকলৰ কাৰণে বা সাধাৰণ ঋণগ্ৰস্ত, মানে ঋণ গ্ৰহণ কৰা লোকসকলৰ কাৰণে এটা অত্যাচাৰ হৈ গৈছে, এটা বোজা হৈ গৈছে। এই বেংকটো আচলতে কোনে প্ৰতিষ্ঠা কৰিছিল? এই বেংকটো অপেনিং কৰিছিল কলকাতাত NDA চৰকাৰৰ বিত্তমন্ত্ৰী প্ৰয়াত অৰুণ জেটলী ডাঙৰীয়াই। আৰু এইটো বিজেপি চৰকাৰে সাংঘাতিকভাৱে পৃষ্ঠপোষকতা আগবঢ়োৱা এটা বেংক। 2015 চনত এই বেংক প্ৰতিষ্ঠা হৈছিলে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফটো ব্যৱহাৰ কৰি এই বেংকে তেওঁলোকৰ প্ৰচাৰ কৰিছিলে। প্ৰধানমন্ত্ৰীৰ ভাৰত চৰকাৰৰ অনুমোদন অবিহনে এটা বেংকে প্ৰধানমন্ত্ৰীৰ ফটো ব্যৱহাৰ কৰিব নোৱাৰে, আৰু সেইকাৰণে এই বেংকটোক এটা বিজেপি বেংক বুলি কোৱা হয়। এই বেংকৰ পৰা লোন লোৱা মানুহক পুলিচ ব্যৱহাৰ কৰি অত্যাচাৰ কৰি জেলত দিয়া, এই বেংকৰ পৰা লোন লোৱা মানুহৰ ঘৰ ভাঙি দিয়া, এই বেংকৰ লোন লোৱা মানুহৰ সম্পত্তি বাজেয়াপ্ত কৰা, এনেকুৱা ধৰণৰ অজস্ৰ ঘটনা ঘটিছে, অসমতো ঘটিছে। অসমৰ বিভিন্ন ঠাইত মহিলাসকলে বেংকে তেওঁলোকৰ ওপৰত কৰা অত্যাচাৰৰ প্ৰতিবাদ কৰি বিভিন্ন জিলা উপায়ুক্তৰ কাৰ্যালয়ত, বিভিন্ন আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত, শিৱসাগৰত এইটো ঘটনা হৈছে 2 বছৰ আগত, এই যোৱা বছৰো এনেকুৱা ঘটনা হৈ গৈছে, লখিমপুৰত
ধৰ্ণা দিছে, প্ৰতিবাদ কৰিছে, চৰকাৰক স্মাৰকপত্ৰ দিছে, বিভিন্ন দল সংগঠনে স্মাৰকপত্ৰ দিছে ইত্যাদি কৰিছে। তাৰমানে যি মাইক্ৰ' ফাইনেন্স বেংক, বন্ধন বেংক আজিৰ তাৰিখত অসমবাসীৰ কাৰণে এটা সাংঘাতিক বোজা হৈ গৈছে, সেই বেংকটো কিন্তু বিজেপি চৰকাৰে অনাৰ ব্যৱস্থা কৰি দিছিল। বিজেপিয়ে তাৰ পৃষ্ঠপোষকতা কৰিছিল এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মানে দলে আৰু তেখেতসকলৰ কেন্দ্ৰীয় চৰকাৰ, তেখেতসকলৰ দ্বাৰা গঠিত কেন্দ্ৰীয় চৰকাৰে তাৰ পৃষ্ঠপোষকতা আগবঢ়াইছিলে, নৰেন্দ্ৰ মোদী ডাঙৰীয়ে পৃষ্ঠপোষকতা আগবঢ়াইছিলে, অৰুণ জেটলী ডাঙৰীয়ে ফিতা কাটিছিলে সেইটো বেংকৰ, আৰু এইটো এটা বিজেপি বেংক বুলি কোৱা হয়। আজি সেই বেংকৰ ঋণ মাফ কৰাৰ নামত তেওঁ ৰাইজক এটা মানে যদিও কথাটো অসাংবিধানিক কিন্তু উইদিন কোৰ্ট মই কৈছোঁ এটা টুপি পিন্ধাই দিছে। গতিকে এইটো যে এটা সাংঘাতিক টুপি, তেওঁ ঋণ মাফ কৰিব নোৱাৰে, আৰু তেওঁলোকৰ চৰকাৰে যদি চৰকাৰ আহে তেওঁলোকৰ সেই টকাটো তেওঁলোকে ক'ৰ পৰা আনিব এইটো তেখেতেহে জানে আৰু ওপৰৱালাই জানে। আমি দেখিছোঁ, আমি অসমৰ যদি এটা ৰাজনৈতিক দল হিচাপে সামান্য যিখিনি কথা অৰ্থনীতিৰ বুজি পাওঁ সেয়া হ'ল যে চৰকাৰৰ সেই ক্ষমতা নাই 12,000 কোটি টকা তেওঁলোকে দিব নোৱাৰে, আৰু এটা কোম্পানীক দিয়াৰ লগে লগে বাকী গোটেইকেইটা কোম্পানী জামুৰ খাই উঠিব যে আমাৰ লোন তেতিয়াহ'লে কি হ'ব। তেতিয়া সেই কোম্পানীসমূহ কোৰ্টত যাব, চৰকাৰক কোৰ্টে ক'ব যে বাকীবিলাক কোম্পানীকো তেতিয়াহ'লে আপোনালোকে দিয়ক, তেতিয়াহ'লে কি হ'ব। তাৰপিছত কোৰ্টে ক'ব যে এইটো বন্ধন বেংকৰ টকাটো উভতাই দিয়াৰ প্ৰক্ৰিয়াটো ইয়াতে বন্ধ কৰিব লাগে। ফলত ৰাইজক যিটো প্ৰতিশ্ৰুতি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দিছিলে সেইটো কোৰ্টে বন্ধ কৰি দিব, ফলত টকাটো উভতাই দিয়া নহ'ব, ৰাইজে এটকাও নাপাব, মানে বেংকে এটকাও নাপাব, ফলত ৰাইজ এটা সংকটত পৰিব, নিশ্চিতভাৱে সংকটত পৰিব। এই কথাটো অসমবাসী ৰাইজে বুজি পোৱাৰ দৰকাৰ আছে। গতিকে এই বন্ধন বেংকৰ বিষয়ে ক'বলৈ গ'লে বহুত কথা আছে। গতিকে আমি কৈছোঁ যে এই যে 12,000 কোটি টকা উভতাই দিম বুলি যিটো কথা কৈছে, এই কথাটো আচলতে সাৰদা কেলেংকাৰীৰ দৰে এটা কেলেংকাৰীয়ে হ'বলৈ গৈ আছে। সাৰদা কেলেংকাৰী আৰু বহুত ধৰণৰ এনেকুৱা মানে মাইক্ৰ' ফাইনেন্সৰ কেলেংকাৰী অসমত সংঘটিত হৈছিল, যাৰ সৈতে অসমৰ বিয়াগুম ডাঙৰ ডাঙৰ ৰাজনৈতিক নেতা, প্ৰাক্তন মন্ত্ৰী জড়িত হোৱাৰ কথা আপোনালোকে জানে। গতিকে এইটো এটা আচলতে 1 নম্বৰ কথাটো এইটো যে বেংকৰ লোন ৱেইভ অফ কৰি দিয়াৰ নামত এইটো এটা ৰাইজক টুপি পিন্ধোৱা হৈছে, মিথ্যাচাৰ এটা গ্ৰহণ কৰা হৈছে, ৰাইজক আভুৱা মাৰি থকা হৈছে। আৰু দ্বিতীয় কথা হৈছে যদি টকা সঁচাকৈ উভতাই দিবলৈ তেওঁলোকে বিচাৰে, যদি তেওঁলোকৰ ধৰি লৈছোঁ, এটা কথা কৈছোঁ আৰু কিবা প্ৰকাৰে তেওঁলোকৰ চৰকাৰ আহে ধৰি লৈছোঁ, তেতিয়াহ'লে এইটো আৰু এটা কেলেংকাৰী হ'বলৈ গৈছে। কিন্তু চৰকাৰে এইটো কৰিব নোৱাৰে, বিজেপিৰ চৰকাৰ নাহে, কৰিব কেনেকৈ। গতিকে এই কথাখিনি ৰাইজে বুজি পোৱাৰ দৰকাৰ আছে। আৰু মোৰ বিশ্বাস যে মই কোৱা কথাখিনি যদি আপোনালোকে অকণমান বিভিন্ন পঢ়া শুনা কৰি, যিসকল আপোনাৰ সচেতন আমাৰ ফলোৱাৰ্ছ আছে, পঢ়া শুনা কৰি কথাখিনি ক্লিয়াৰ হৈ লৈ ৰাইজক বুজাই দিয়া উচিত। কাৰণ এইটো এটা গোটেই ফাঁকি। আৰু আমাৰ এই কথাখিনি যদি আপোনালোকৰ ভাল লাগিছে আমাৰ ভিউৱাৰ্ছসকলৰ, তেতিয়াহ'লে ভিডিঅ'টো খুব বেছি শ্বেয়াৰ কৰক, কাৰণ এই কথাখিনি অসমৰ ৰাইজে জনাৰ খুব দৰকাৰ আছে। সকলোকে ধন্যবাদ জনাইছোঁ।